তিনিগৰাকী মানৱ দৰদী যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস। বিভিন্ন স্থানত ঘূৰি ফুৰা মানসিক বাধাগ্ৰস্ত লোকক চুলি কাটি গা ধুৱাই শুশ্ৰূষা বঙাইগাঁৱৰ তিনিগৰাকী মানৱ দৰদী যুৱকৰ। এই দৃশ্য চিৰাং জিলাৰ বিজনী চহৰৰ। দেওবাৰে বিজনী চহৰত উপস্থিত হৈ ৰাজপথত ঘূৰি ফুৰা এজন মানসিক বাধাগ্ৰস্ত লোকক এইদৰে চুলি কাটি গা ধুৱাই নতুন বস্ত্ৰ পৰিধান কৰাই দি কৰিলে শুশ্ৰূষা। বঙাইগাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰি সম্পূৰ্ণ নামনি অসমত এই যাত্ৰা চলাই লৈ যোৱাৰ সংকল্প বঙাইগাঁৱৰ বিকাশ বৰ্মন, সঞ্জয় ৰায় আৰু লোহিত ৰায় নামৰ তিনিজন যুৱকৰ। যুৱকৰ দলটোৱে ইতিমধ্যে কেইবাজনো মানসিক বাধাগ্ৰস্ত লোকক শুশ্ৰূষা কৰি উপস্থিত হৈছে বিজনী চহৰত। এই যাত্ৰাত ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে মানৱ সেৱাত ব্ৰতী হোৱা এই তিনিগৰাকী যুৱকে। বুলি নহয়, ইয়াৰ আগৰ ৰবিবাৰ আমি বঙাইগাঁও ডিষ্ট্ৰিক্টত কৰিছিলোঁ। আজি আহি আমি চিৰাং ডিষ্ট্ৰিক্টৰ বিজনীত পালোঁ যে এই প্ৰচেষ্টা আমি ধৰি লওক প্ৰত্যেক ৰবিবাৰে কৰি যাম বুলি আমি তিনি বন্ধুৱে এটা সংকল্প লৈছোঁ আৰু অব্যাহত ৰাখিম আমি এই মানে যাত্ৰাটো। যে ইয়াৰ নেক্সট আমি আৰু ৰবিবাৰে প্ৰগ্ৰাম ল'ম। আজি ধৰি লওক যিহেতু বিজনী চিৰাঙত আছোঁ, নেক্সট ক'ৰবাত এটা গোৱালপাৰা নাইবা আমি কোকৰাঝাৰ ল'ম একে। আৰু এই প্ৰচেষ্টা আমি যিমান দিনে পাৰোঁ নামনি অসম আমি কপচাৰ কৰিমেই। তিনি বন্ধু কি নাম আপোনালোকৰ? মোৰ নাম নমস্কাৰ, মোৰ নাম বিকাশ বৰ্মন। তাৰপিছত মোৰ এজন বন্ধু আছে, সি বৰ্তমান বিজেপিৰ যুৱ মৰ্চাৰ প্ৰেছিডেণ্ট, সিয়াৰ নাম হ'ল সঞ্জয় ৰায়। আৰু মোৰ এজন বন্ধু আছিল, মোৰ আগত পুৰণি একেলগতে আমি সংগ্ৰাম কৰা, তেওঁৰ আমাৰ চাপৰাঘাটত ঘৰ, তেওঁৰ নাম লোহিত ৰায়। আপোনালোকে তিনিজনে মিলিয়ে প্ৰথম প্ৰচেষ্টা হাতত লৈছিলোঁ, একে চিন্তা ধাৰণা আহিছিল। আজি আমি এতিয়া উপস্থিত আছোঁ আমি চিৰাং জিলাৰ বিজনী চহৰত। তো এই বিজনী চহৰত আমি ইতিমধ্যে এইটো প্ৰথম আমি মানসিক বিকাৰগ্ৰস্ত লগ পালোঁ, যিগৰাকীয়ে নেকি বহু দিনৰ পৰা তেওঁ গা ধোৱা নাই, বহু বছৰ ধৰি হয়তো তেওঁ চুলি কটা নাই, তেওঁৰ দাঢ়ি চুলি বহুত দীঘল হৈ গৈছে, চুলিবিলাকত জট বান্ধি গৈছে, তেওঁৰ মূৰত মানে একদম কাটি দিয়াতে আমি গম পালোঁ যে যিহেতু তেওঁ বহুত দিনৰ পৰা গা ধোৱা নাই, চুলি নকটাকৈ আছে, তেওঁৰ মানে অলপ মূৰত অলপ বহুত লেতেৰা জমা হৈছে, মানে ঘাৰ নিচিনা অলপ আমি দেখা পাইছোঁ। এইটো হ'ল আমাৰ আজি চিৰাং জিলাৰ আজি প্ৰথম বিজনী চহৰত আমাৰ এইটো আমি চুলি কাটি দি আছোঁ, এতিয়া পৰিষ্কাৰ কৰি আছোঁ। আৰু ইয়াৰ আগতে আমি প্ৰথম আমাৰ যোৱা ৰবিবাৰে আমি এই কাৰ্যসূচী প্ৰথমবাৰৰ বাবে বঙাইগাঁও চহৰত লৈছিলোঁ। আৰু বঙাইগাঁও জিলাৰ অতি কমেও আমি 6ৰ পৰা 7জন এনেকুৱা আমি মানসিক বিকাৰগ্ৰস্ত লোকক আমি চুলি কাটি দি তেওঁক ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তেওঁক নতুনকৈ এযোৰ কাপোৰ পিন্ধাই দিয়াৰ পিছত খাদ্য তেওঁলোকক দিছোঁ। আৰু আজি যিহেতু আমি চিৰাঙত উপস্থিত আছোঁ আৰু এই চিৰাঙতো আজি বিজনী চহৰত আমি এজন মানসিক বিকাৰগ্ৰস্ত লগ পোৱাৰ পিছত তেওঁক আমি এতিয়া চুলি কাটি দি আছোঁ আৰু তেওঁক গা পা ধুৱাই তেওঁকো এযোৰ নতুন কাপোৰ পিন্ধাই দিম। এই কাৰ্যসূচীটো অকল আমাৰ চিৰাং আৰু বঙাইগাঁৱতে সীমাবদ্ধ নাথাকে, এই কাৰ্যসূচীটো আমি বেলেগ জিলালৈকে আমি বিস্তাৰ কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। আৰু এইখিনিতে মই বিশেষভাৱে আমাৰ ৰাইজক আহ্বান জনাম যে আপোনালোকেও যদি আপোনালোকৰ ওচৰত এনেকুৱা মানসিক বিকাৰগ্ৰস্ত লোক আছে, যিসকলে নেকি বহু বছৰ ধৰি গা ধোৱা নাই বা বহু বছৰ ধৰি তেওঁলোকে চুলি কটা নাই, তেওঁলোকক আপোনালোকেও সহায় কৰিব পাৰে। তেওঁলোকৰ চুলিখিনি কাটি দিলে কমচে কম, যিহেতু এতিয়া বহুত গৰম, অত্যন্ত গৰমত মানুহ থাকিব পৰা নাই যি সময়ত, সেই সময়ত যদি এই এনেকুৱা মানুহবিলাকক যদি অলপমান শুশ্ৰূষা কৰিব পাৰোঁ বা চুলি কাটি দিব পাৰোঁ বা গা পুৱাই ধুৱাই দিব পাৰোঁ, নিশ্চয় সেই মানসিক বিকাৰগ্ৰস্ত লোকজনে অলপ হ'লেও সকাহ পাব। তো ৰাইজ আপোনালোকেও যাতে এইখিনি কাম হাতত লয়, কাৰণ আমি গোটেই অসমত আমি যোৱা সম্ভৱ নহয়। আমি বঙাইগাঁও, চিৰাং, যিকেইখন আমাৰ লোৱাৰ আছামৰ ওচৰ চুবুৰীয়া জিলা আছে, সেইকেইখনত আমি যোৱাৰ চেষ্টা কৰিম। আৰু আপোনালোকে যিখিনি পাৰে আপোনালোকে চেষ্টা কৰক, কাৰণ অত্যন্ত গৰম। এইখিনিয়ে অসম চৰকাৰ বা আমাৰ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাম যে এনেকুৱা ধৰণৰ মানসিক বিকাৰগ্ৰস্ত লোকসকলৰ কাৰণে যদি আমি
কিবা এটা কৰিব পাৰোঁ বা তেওঁলোকক ৰখাৰ কাৰণে বা তেওঁলোকক চুলি কাটাৰ দিয়াৰ কাৰণে বা তেওঁলোকক ৰখাৰ কাৰণে ইতিমধ্যে চৰকাৰে বিভিন্ন ঠাইত তেনেকুৱা মানসিক বিকাৰগ্ৰস্ত লোকসকলক ৰখাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে। তথাপিও আমি যিহেতু কিছু লোক তেওঁলোকে তেনেকুৱা কেম্পত বা তেনেকুৱাত নাথাকে, তো সেইসকল লোকক শুশ্ৰূষা কৰাৰ কাৰণে আমি এই পদক্ষেপ লৈছোঁ আৰু এই পদক্ষেপটো আগন্তুক দিনতো আমি চলাই যাম।